গোৱালপাৰা লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। বনাঞ্চলৰ ভূমিত থকা অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাইছে বন বিভাগে। কেইবাখনো এক্সক্লেভেটৰৰ সহায়ত চলোৱা হৈছে উচ্ছেদ অভিযান। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলৰ উপস্থিতিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে উচ্ছেদ অভিযান। বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ 118 হেক্টৰ ভূমিৰ 55 হেক্টৰ ভূমিত চলিব উচ্ছেদ। সৰ্বমুঠ 200টা পৰিয়ালৰ সহস্ৰাধিক লোক উচ্ছেদ হ'ব এই অভিযানত। ইতিমধ্যে বান্দৰমাথা বনাঞ্চলত বসবাস কৰা সকল বনাঞ্চলৰ ভূমি এৰি অন্য ঠাইলৈ গুচি যোৱা পৰিলক্ষিত হৈছে। অৱশিষ্ট ঘৰ দুৱাৰ এফালৰ পৰা ভাঙি গৈছে প্ৰশাসনৰ বুলতজাৰে। আজিতো আমাৰ বান্দৰমাথা এৰিয়া হয়তো বান্দৰমাথা ৰিজাৰ্ভ ফৰেষ্ট ইয়াত আজি এভেকশ্যনৰ কাৰ্যসূচী চলি আছে বৰ্তমান। ইয়াতে কিমান হেক্টৰ ভূমি চলিব? আমাৰতো বান্দৰমাথা ৰিজাৰ্ভ ফৰেষ্টটো 118.02 হেক্টৰ হয়। ইয়াৰে আমাৰ 55 হেক্টৰ মানে এনক্ৰচ হৈ আছিল, সেইখিনি আমি মানে উচ্ছেদৰ ব্যৱস্থা কৰিছোঁ। চলি আছে নে উচ্ছেদ কাৰ্য? বৰ্তমান উচ্ছেদ কাৰ্য একদম পূৰ্ণোদ্যমে চলি আছে। ইয়াত কোনো বাধা বিঘিনি আমি সন্মুখীন হোৱা নাই বৰ্তমানলৈকে। পাব্লিকখিনি প্ৰায় নিজে অলপ আঁতৰি যোৱা আমি পৰিলক্ষিত হৈছে, সেইটো কাৰণে ভাল লাগিছে আমাৰ। এতিয়া কিমানটা পৰিয়াল আছিল? ইয়াতে প্ৰায় এবভ 200 ফেমিলি আছিলে ইয়াত। মেক্সিমামখিনি গুচিয়ে গৈছে, ঘৰ বাৰী ভাঙি নিজে সা সম্পত্তিখিনি অলপ আঁতৰ কৰাইছে, সেইখিনি ভাল হৈছে তেখেতসকলৰ কাৰণে। আজি শেষ হ'ব নে আৰু আগফালে লৈ চলিব? প্ৰায় আমি চান্স এইটোৱে চাইছোঁ যে আজি শেষ কৰাৰ, আৰু নেক্সট দিন মানে আমি ৰাখিব বিচৰা নাই। হ'ব না?